নমস্কাৰ। সেন্সাস ডিউটি আৰু আপোনাৰ পেৰেণ্ট পোষ্টৰ ৰেগুলাৰ ডিউটি একেলগে তিনিচুকীয়া ডিচিৰ যি নতুন আদেশ প্ৰকাশ পাইছে সেই আদেশৰ ব্যাখ্যা লগতে শিক্ষক কৰ্মচাৰীসকলৰ সেন্সাস এক্ট 1948 সেকশ্যন 15A মতে কি অধিকাৰ সেই বিষয়ে আজিৰ ভিডিঅ'টিত মই আলোচনা কৰিম। ভিডিঅ'টি সেন্সাস ডিউটিত নিযুক্ত যি ইনুমেৰেটৰ সুপাৰভাইজাৰ আছে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব বা ফ'ল' কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব বা ফ'ল' কৰিব। 10 আগষ্ট তাৰিখে তিনিচুকীয়াৰ পৰা প্ৰকাশ পোৱা এই আদেশটি আপোনালোকে স্ক্ৰীনত দেখা পাই আছে আৰু আদেশটিৰ মূল কথা হ'ল যে সেন্সাস ডিউটিত নিযুক্ত কৰ্মচাৰী বা শিক্ষকক সম্পূৰ্ণৰূপে নিজৰ মূল চাকৰিৰ অৰ্থাৎ পেৰেণ্ট পোষ্টৰ পৰা মুক্তি দিয়া হোৱা নাই, কিন্তু একে সময়তে সেন্সাস এক্ট 1948 সেন্সাস ডিউটিত নিযুক্ত কৰ্মচাৰীৰ ছাৰ্ভিচ ইণ্টাৰেষ্ট সুৰক্ষিতও কৰিছে। আমি যদি এই আদেশটি চাওঁ তেতিয়া এই আদেশটিত উল্লেখ কৰিছে যে সেন্সাস অপাৰেশ্যনছ 16 আগষ্টৰ পৰা আৰম্ভ হ'ব। ইনুমেৰেটৰ, ছুপাৰভাইজাৰ আৰু ফিল্ড ট্ৰেইনাৰসকলে সেন্সাসৰ বাবে যি সময় আৰু ঘণ্টা নিৰ্ধাৰণ কৰা হৈছে সেই সময়ত সেন্সাস ডিউটি কৰিব আৰু তাৰ বাদে বাকী সময়ত তেওঁলোকে নিজৰ পেৰেণ্ট ডিপাৰ্টমেণ্ট, অফিচ বা স্কুলৰ ৰেগুলাৰ ডিউটি কৰি থাকিব লাগিব। অৰ্থাৎ সেন্সাস ডিউটি মানে ফুল টাইম এক্সামশ্যন নহয়। আপুনি আপোনাৰ পেৰেণ্ট পোষ্টটোৰ পৰা ফুল টাইমৰ কাৰণে আপোনাক আঁতৰাই লৈ অহা নাই। আপোনাৰ পেৰেণ্ট পোষ্টৰ যিখিনি কাম আছে সেই কামখিনি আপুনি কৰি যাব লাগিব। সেন্সাসৰ কাম কৰা প্ৰতিদিনৰ কামৰ এটা ব্ৰিফ ডেইলি ৰিপৰ্ট নিজৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট, অফিচ বা ইনষ্টিটিউশ্যনক দিব লাগিব। অৰ্থাৎ আপুনি আজি আপোনাৰ পেৰেণ্ট পোষ্টৰ কামত যোৱা নাই, তাৰ সলনি সেন্সাস ডিউটি কৰিছে, তে সেন্সাস ডিউটিত আপুনি কি কৰিছে তাৰ ব্ৰিফ আপুনি জনাব লাগিব। ইয়াৰ মূল উদ্দেশ্যটো হ'ল আপুনি সেন্সাসৰ বাহানা লৈ পেলাই আপোনাৰ নিজৰ কৰ্তব্যও নকৰিব আৰু সেন্সাসৰ কামটোও নকৰিব, তেনেধৰণে পাৰ যাতে কৰিব নোৱাৰে। মূল উদ্দেশ্যটো সেয়া বুলিহে মই অৰ্ডাৰটিৰ পৰা বুজিব পাৰিছোঁ। তথাপিও বাকীখিনি আমি চাওঁ আহক। আদেশটি ইমিডিয়েট এফেক্টৰ পৰা কাৰ্যকৰী কৰা গৈছে, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰভিজনটো হৈছে সেন্সাস এক্ট 1948 সেকশ্যন 15A, য'ত প্ৰটেকশ্যন অফ ছাৰ্ভিচ ইণ্টাৰেষ্ট অফ মেম্বাৰ অফ সেন্সাস ষ্টাফ বুলি কিছু প্ৰটেকশ্যন যি সেন্সাসত নিযুক্ত হৈ থাকে তেওঁলোকক দিয়া গৈছে। এই সেকশ্যন 15A অনুসৰি সেন্সাস ডিউটি কৰাৰ কাৰণে কোনো সেন্সাস ষ্টাফে নিজৰ চাকৰিত কোনো ছাৰ্ভিচ ডিছএডভান্টেজ বা ডিছএবিলিটি ভোগ কৰিব নালাগে। সেন্সাস ডিউটিত কটোৱা সময়খিনি পেৰেণ্ট এমপ্লয়িৰ অধীনত ডিউটি হিচাপে গণ্য হ'ব আৰু সেন্সাস ডিউটিৰ বাবে তেওঁক প্ৰমোশ্যন বা অৰিজিনেল ছাৰ্ভিচৰ এডভান্সমেণ্টৰ অধিকাৰ ক্ষতিগ্ৰস্ত হ'ব নোৱাৰে। অৰ্থাৎ এক কথাত যদি ক'বলৈ যাওঁ, সেন্সাস ডিউটি কৰিলে চাকৰিৰ ছাৰ্ভিচ বেনিফিট নষ্ট হ'ব নোৱাৰে। শিক্ষকসকলৰ ক্ষেত্ৰত ইয়াৰ অৰ্থ কি? যদি এজন শিক্ষক বা কৰ্মচাৰী আইনগতভাৱে সেন্সাস ডিউটিত নিযুক্ত কৰা হৈছে, তেন্তে সেন্সাস ডিউটি তেওঁ নিজেই তেওঁৰ অফিচিয়েল ডিউটি সেন্সাস এক্টৰ সেকশ্যন 4 অনুসৰি ষ্টেট গভৰ্ণমেণ্টে সেন্সাস অফিচাৰ নিযুক্ত কৰিব পাৰে আৰু নিযুক্ত সেন্সাস অফিচাৰে সেই ডিউটি পালন কৰিব লাগিব। গতিকে তেওঁৰ সেন্সাস ডিউটিটো তেওঁৰ অফিচিয়েল ডিউটি বুলি গণ্য কৰা যাব। সেন্সাস ডিউটি কৰা সময়ক আনঅথৰাইজ এবচেঞ্চ বুলি গণ্য কৰিব নোৱাৰিব। সেকশ্যন 15A সুৰক্ষা অনুসৰি সেন্সাস ডিউটিৰ সময়খিনি মূল এমপ্লয়িৰ অধীনত ডিউটি হিচাপে গণ্য হ'ব আৰু প্ৰমোশ্যন বা ছাৰ্ভিচ বেনিফিট ক্ষতিগ্ৰস্ত কৰিব নোৱাৰিব। সেন্সাস ডিউটি এৰি ৰেগুলাৰ ডিউটিও সম্পূৰ্ণৰূপে কিন্তু বাদ দিব নোৱাৰি। ইয়াত তিনিচুকীয়া অৰ্ডাৰটোৱে স্পষ্ট কৰিছে যে সেন্সাস ৰিলেটেড এক্টিভিটিৰ নিৰ্দিষ্ট সময়ৰ বাহিৰত পেৰেণ্ট ডিপাৰ্টমেণ্ট বা স্কুলৰ ৰেগুলাৰ ডিউটি চলি থাকিব। সেকশ্যন 11 সেন্সাস এক্টৰ এই ক্ষেত্ৰত ডিউটি নকৰা বা ৰিজনেবল ডিলিগেঞ্চ নকৰাৰ বাবে পেনাল্টি প্ৰভিজন কিন্তু ৰাখিছে। গতিকে আমি কৰ্মচাৰীসকল দুইটাকে বেলেঞ্চ কৰিবলৈ লাগিব। তিনিচুকীয়াৰ যোনটো অৰ্ডাৰ প্ৰকাশ পাইছে সেই অৰ্ডাৰ মতে
যে আপুনি পেৰেণ্ট পোষ্টৰ কামখিনিও কৰিব লাগিব, আকৌ আপুনি চেঞ্চাছ ডিউটিৰ কামখিনিও কৰিব লাগিব। চেঞ্চাছ ডিউটিৰ কাম যদি আপুনি পেৰেণ্ট পোষ্টৰ কাম কৰিব গৈ পেলাই যদি চেঞ্চাছ ডিউটিৰ কামত আপুনি অৱহেলা কৰে, তেন্তে আপোনাৰ কাৰণে কিন্তু পেনাল্টি প্ৰভিজনো আছে। চেঞ্চাছ অফিচাৰ বা আইনগতভাৱে চেঞ্চাছত সহায় কৰিবলৈ নিযুক্ত ব্যক্তিয়ে ডিউটি কৰিবলৈ যদি অস্বীকাৰ কৰে বা ডিউটি পালনত যদি ৰিজনেবল ডিলিগেঞ্চ নকৰিলে আইনগত ব্যৱস্থা হ'ব পাৰে। সেয়া চেঞ্চাছ ডিউটিও পালন কৰিব লাগিব আৰু পেৰেণ্ট ডিপাৰ্টমেণ্টৰ ডিউটিও অৰ্ডাৰ অনুসৰি নিৰ্ধাৰিত সময়ত পালন কৰিব লাগিব। তিনিচুকীয়া ডিচিৰ এই অৰ্ডাৰে চেঞ্চাছ এক্টতকৈ ওপৰত গৈ নতুন ছাৰ্ভিচ ল' সৃষ্টি কৰিব নোৱাৰে। অৰ্থাৎ চেঞ্চাছ ডিউটিৰ বাবে কৰ্মচাৰীৰ ওপৰত কিমান ৰেগুলাৰ ডিউটি চাপিব পাৰি সেইটো কেৱল এই অৰ্ডাৰখন চাই সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰি, কাৰণ আপুনি চেঞ্চাছ ডিউটিত গাফিলতি কৰিলে কিন্তু আপোনাৰ পেনাল প্ৰভিজন অৰ্থাৎ আপোনাৰ শাস্তিৰ বিধিও আছে। গতিকে আমি চেঞ্চাছ এক্ট, চেঞ্চাছ ৰুলছ, এপ্লিকেবল গভৰ্ণমেণ্ট ইনষ্ট্ৰাকশ্যনছ আৰু এমপ্লয়ী ছাৰ্ভিচ ৰুলছ সকলো একেলগে চাব লাগিব। বিশেষকৈ চেঞ্চাছ ডিউটিৰ বাবে নিৰ্ধাৰিত সময়ত ৰেগুলাৰ স্কুল অফিচ ডিউটি কৰিবলগীয়া কৰি চেঞ্চাছ ডিউটিত বাধা সৃষ্টি হ'লে সেইটো উচিত নহ'ব। ছেকশ্যন 4A অনুসৰি চেঞ্চাছ এক্টৰ লিখিত নিৰ্দেশৰ ভিতৰত লোকেল অথৰিটিয়ে চেঞ্চাছ অপাৰেশ্যনৰ বাবে প্ৰয়োজনীয় ষ্টাফ এভেইলেবল কৰাব লাগে। আৰু চেঞ্চাছ ৰুলছ 1990ত ইনুমেৰেটৰ আৰু ছুপাৰভাইজাৰৰ দায়িত্বও নিৰ্দিষ্ট কৰা আছে। ছুপাৰভাইজাৰে ইনুমেৰেটৰসকলক সহায় কৰি চিডিউল অনুসৰি কাম সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিব লাগিব। বিষয় যদি আমি সাৰাংশ হিচাপে গোটেইখিনি কথা সামৰিব বিচাৰোঁ, তেতিয়াহ'লে চেঞ্চাছ ডিউটি আইনগত অফিচিয়েল ডিউটি। চেঞ্চাছ ডিউটিৰ বাবে ৰেগুলাৰ জব সম্পূৰ্ণ বাদ দিব নোৱাৰিব এই তিনিচুকীয়া ডিচিৰ অৰ্ডাৰ মতে। আৰু ৰেগুলাৰ চেঞ্চাছ ৱৰ্কৰ ৰিপৰ্ট আপোনাৰ যাৰ অধীনত আপুনি পেৰেণ্ট পোষ্টত কাম কৰি আছে তেখেতক আপুনি দিব লাগিব। আৰু এই অৰ্ডাৰটোৱে আপোনাক চেঞ্চাছ ডিউটিৰ সময়ত নিজৰ ৰেগুলাৰ ডিউটি কৰিব লাগিব বুলি বাধ্য কৰাব বিচৰা নাই। তিনিচুকীয়া ডিচিৰ অৰ্ডাৰে নিৰ্দিষ্টভাৱে কৈছে যে চেঞ্চাছ এক্টিভিটিৰ সময় বা ঘণ্টাৰ বাহিৰৰ সময়তহে আপুনি ৰেগুলাৰ ডিউটি কৰাৰ কথা কৈছে। অৰ্থাৎ যেতিয়া আপুনি চেঞ্চাছ ডিউটি কৰি আছে তেতিয়া আপুনি ৰেগুলাৰ ডিউটি কৰিব নালাগে, কিন্তু যেতিয়া আপুনি চেঞ্চাছ ডিউটিত নাই বা চেঞ্চাছৰ এক্টিভিটি আপোনাৰ নাই তেতিয়া কিন্তু আপুনি ৰেগুলাৰ ডিউটিৰ পৰা আঁতৰি থাকি পেলাই ঘৰতে বহি সময় কটাব নোৱাৰিব বুলিহে এই আদেশটিত বুজাব খুজিছে বা আদেশটিৰ ইণ্টাৰপ্ৰিটেশ্যনত সেইটোহে ওলাই আহিছে। গতিকে প্ৰতিটো ডিপাৰ্টমেণ্টৰ হেডলৈ এই ইনষ্ট্ৰাকশ্যনটো দিয়া গৈছে যাতে এই অৰ্ডাৰটো মানি চলে আৰু তেখেতসকলে তেওঁলোকৰ অধীনৰ কৰ্মচাৰীসকল যিসকল চেঞ্চাছ ডিউটিত নিযুক্ত হৈ আছে তেওঁলোকে চেঞ্চাছ ডিউটিত কি কাম কৰিছে ডেইলি যাতে ৰিপৰ্টটো লয় আৰু চেঞ্চাছ ডিউটি নথকাৰ বা চেঞ্চাছ চিডিউল টাইমৰ বাহিৰৰ সময়খিনিত তেওঁলোকে যাতে তেওঁলোকৰ নিজৰ পেৰেণ্ট পোষ্টত তেওঁলোকৰ যিখিনি ৰেগুলাৰ ডিউটি আছে সেইখিনি কৰে সেইটো নিশ্চিত কৰাৰ দায়িত্ব প্ৰতিটো ডিপাৰ্টমেণ্টৰে বা অফিচৰ বা ইনষ্টিটিউশ্যনৰ হেডক দিয়া গৈছে। গতিকে এই আদেশটি প্ৰিন্সিপাল চেঞ্চাছ অফিচাৰ তিনিচুকীয়া ফালৰ পৰা প্ৰকাশ পাইছে আৰু ইমিডিয়েট এফেক্ট হোৱাকৈ প্ৰকাশ পাইছে। গতিকে আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে। ভিডিঅ'টি প্ৰয়োজনীয় বুলি অনুভৱ কৰিলে নিজৰ কলিগসকলৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টি লাইক এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।